हेलो स्टूडेंट्स ভালে আছা সকলো আশা কৰিছো তোমালোক সকলোৰে ভাল আজি আমি ক্লাস 10 এনচিইআৰটি ম্যাথছ চেপ্টাৰ 6 সেন্স ট্ৰায়াঙ্গল উপপাদ্য 6.2 এটো পঢ়িম এই উপপাদ্যটোক আমি কনভাৰ্স অফ বিপিটি বুলি কওঁ অলৰেডি আমি বিপিটি অৰ থেলছ থিওৰাম ডিসকাস কৰিছো অলৰেডি আমাৰ এটো হৈ গৈছে যদি তোমালোকে চাইছা তেনেহলে কনভাৰ্স অফ বিপিটি অৰ্থাৎ বিপিটি বেসিক প্ৰপৰশনালিটি থিওৰাম বুলি কোৱা হয় যাক থেলছ থিওৰাম বুলি জনা যায় থেলছ থিওৰামৰ বিপৰীত উপপাদ্য আজি আমি পঢ়িম অলৰেডি আমি থেলছ থিওৰাম পঢ়িছো স্টুডেন্টস চোৱা থেলছ থিওৰাম বিপিটি আমি একবাৰ চাই লওঁ থেলছ থিওৰামৰ আমাক কি কৈছিলে যদি এটা ত্ৰিভুজ থাকে আৰু ত্ৰিভুজটোৰ যিকোনো এটা বাহুৰ সমান্তৰালকৈ আন এটা বাহু টনা হয় আৰু সেই বাহুটোৱে সেই ৰেখাডালে আন দুটা বাহুক যদি ডি আৰু নহয় ডি আৰু ই বিন্দুত ছেদ কৰে তেনেহলে আমি কি প্ৰমাণ কৰিছিলো AD by DB is equal AE by EC নহয় এটো আমি বিপিটিত প্ৰমাণ কৰিছিলো থেলছ থিওৰামত আৰু ইয়াত আমাক দিয়া আছিল DE সমান্তৰাল DE ৰেখাডাল BC ৰ সমান্তৰাল এটো আমাক দিয়া আছিল মন কৰিব কথা থেলছ থিওৰামৰ কথা কৈ আছো মই থেলছ থিওৰাম অৰ বিপিটিত আমাক দিয়া আছিল DE সমান্তৰাল BC আৰু আমি প্ৰমাণ কৰিছিলো এইটো এতিয়া আমি কি প্ৰমাণ কৰিব লাগে এতিয়া আমি প্ৰমাণ কৰিব লাগে যদি এটা ট্ৰায়াঙ্গল আছে এটা ত্ৰিভুজ তাত এটা ৰেখাই এই বাহু দুটা বিন্দুত কাটিছে কেনেদৰে কাটিছে মই যদি ত্ৰিভুজটো ABC দিও আৰু এটো DE দিও তেনেহলে ইয়াত আমাক কৈ আছে যদি AD by DB যদি AD by DB equal AE by EC তেন্তে আমি প্ৰমাণ কৰিব লাগে DE লাইনটো BC ৰ সমান্তৰাল অৰ্থাৎ চোৱা কথাটো কেনেকুৱা হৈ আছে থেলছ থিওৰাম অৰ বিপিটিত আমাক যেটো দিয়া আছে DE সমান্তৰাল BC হেতু আমি ইয়াত প্ৰমাণ কৰিব লাগিব আৰু যেটো আমি তাত বিপিটিত প্ৰমাণ কৰিছিলো আৰু হেতু আমাক ইয়াত দিয়া আছে অৰ্থাৎ বিপৰীত কথাটো সেই কাৰণে কোৱা হয় ইয়াক থেলছৰ বিপৰীত উপপাদ্য ঠিক আছে নিশ্চয় এখন বুজি পাইছা আমি কি প্ৰমাণ কৰিব ওলাই আছো টেস্টেড উপপাদ্যটো আমাক কি কৈ আছে সোৱা একবাৰ মই বুজাই দিছো কৈছে যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুক একে অনুপাতত ভাগ কৰে তেনেহলে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল হ'ব যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুক মই ডায়াগ্ৰামটো যদি আঁকিলো এটা ত্ৰিভুজ ড্ৰ কৰিলো ত্ৰিভুজটো ABC নহয় জানো এতিয়া আমাক কৈছে এডাল ৰেখাই এই ত্ৰিভুজটোৰ যিকোনো দুটা বাহুক একে অনুপাতত ভাগ কৰে তেনেহলে মই এই ৰেখাডাল ধৰি ললো D আৰু E DE ৰেখাডালে যিকোনো দুটা বাহু তাৰমানে AB আৰু AC বাহুক সমান অনুপাতত ভাগ কৰিছে তেন্তে ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল তৃতীয় বাহু মিন্স কি যেহেতু এটো আৰু এটো বাহুক কাটিছে DE ৰেখাডালে মই এটো প্ৰথম বাহু এটো দ্বিতীয় বাহু ধৰি ললো এটো তৃতীয় বাহু অৰ্থাৎ এই ৰেখাডালৰ সমান্তৰাল বুলি প্ৰমাণ কৰিব লাগে ক্লিয়াৰ তো হেতুই আমাক কৈ আছে লেটস স্টাৰ্ট ত্ৰিভুজ ABC DE ৰেখাই AB আৰু AC D আৰু E বিন্দুত কাটিছে ঠিক আছে D আৰু E বিন্দুত কাটিছে কেনেদৰে কাটিছে যাতে সমান অনুপাতত ভাগ কৰিছে বুলি কৈছে নহয় যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুক ৰেখাডালটো এডাল নহয় জানো ৰেখাডালটো এডাল ঠিক আছে সমান অনুপাতত ভাগ কৰিছে দ্যাট মিন্স হোৱাট AD by DB AD যাতে কি AD divided by DB is equal সমান অনুপাত মিন্স AE by EC এনেদৰে কাটিছে
DE ৰেখাডালে AB আৰু AC কেনেদৰে কাটিছে প্ৰমাণ কৰিব লাগে আমি কি প্ৰমাণ কৰি দেখাব লাগে ষ্টুডেন্ট চোৱা প্ৰমাণ কৰিব লাগে আমি DE BC ৰ সমান্তৰাল বুলি DE সমান্তৰাল BC বাস ইমানটো আমাক দিয়া আছে আৰু এটো আমি প্ৰমাণ কৰিব লাগে তাৰ কাৰণে আমি কি কৰিম চোৱা প্ৰমাণটো কৰিবলৈ যাওঁতে অকনমান আমি বেলেগ ধৰণে কৰিব লাগিব এই প্ৰমাণটো মন কৰা DE ৰেখাডাল BC ৰ সমান্তৰাল বুলি আমি প্ৰমাণ কৰিম কিন্তু আমি প্ৰথমতে ধৰি লম DE ৰেখাডাল BC ৰ সমান্তৰাল নহয় আৰু শেষত গৈ কমগে যুক্তি সহকাৰে যে DE ৰেখাডালে BC ৰ সমান্তৰাল হয় তে প্ৰথম কথা আমি এটা কনসেপ্ট বুজিব লাগিব যে BC এডাল ৰেখা মন কৰা BC এডাল ৰেখা D এটা বিন্দু নহয় D বিন্দু এটা তো D বিন্দুৰ মাজেৰে মই BC ৰ সমান্তৰাল কৈ মাত্ৰ এডাল ৰেখাহে টানিব পাৰিম এডাল ৰেখাৰ সমান্তৰাল কৈ এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে আমি মাত্ৰ এডাল সমান্তৰাল ৰেখা ড্ৰ কৰিব পাৰো মই যদি D বিন্দুৰ মাজেৰে এনেকে টানো এই ৰেখাডাল BC ৰ সমান্তৰাল কেতিয়াও নহয় বা এনেকে ড্ৰ কৰো কেতিয়াও নহয় বা জেনেকেই ড্ৰ নকৰো কিয় জেনেকেই আঁকি নাথাকো একমাত্ৰ DE ৰেখাডালৰ বাহিৰে BC ৰ সমান্তৰাল ৰেখা আমি এডালুৱে নাপাওঁ কাৰণ এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে মই ড্ৰ কৰিছো নহয় এটো খাটাং যে BC ৰ সমান্তৰালকৈ মই বহুত সমান্তৰাল ৰেখা টানিব পাৰো কিন্তু এই ক্ষেত্ৰত এই বিন্দুবিলাক প্ৰত্যেকটো বেলেগ বেলেগ বিন্দু হৈ আছে কিন্তু মই BC ৰ সমান্তৰালকৈ এটা বিন্দুৰ মাজেৰে ইয়াৰ মাজেৰে যদি ড্ৰ কৰিব বিচাৰো মাত্ৰ এডালহে সমান্তৰাল ৰেখা পাম ক্লিয়াৰ এই কনসেপ্টটো আমি ইয়াত লগাম এটা মই কি কৰো প্ৰথম আমি কি কম যে DE ৰেখাডাল BC ৰ সমান্তৰাল নহয় ধৰো DE ৰেখাডাল BC ৰ সমান্তৰাল নহয় BC ৰ সমান্তৰাল নহয় যদি সমান্তৰাল নহয় মন কৰাচোন তেনেহলে D বিন্দুৰ মাজেৰে তো এডাল সমান্তৰাল ৰেখা নিশ্চয় আছে আৰু কি ধৰিলম লগতে DE ডেশ অৰ্থাৎ মই কৈছো DE ৰেখাডাল BC ৰ সমান্তৰাল নহয় তেনেহলে D বিন্দুৰ মাজেৰে এনেকুৱা এডাল ৰেখা যাব যিডাল BC ৰ সমান্তৰাল হ'ব মই কৈছো নহয় BC ৰ সমান্তৰালকৈ D বিন্দুৰ মাজেৰে এডাল কিন্তু সমান্তৰাল ৰেখা টানিব পাৰিম যেটো মই DE BC ৰ সমান্তৰাল নহয় বুলি লিখি ললো তেনেহলে এডালটো আছে আৰু হেডাল মই কি DE ডেশ বুলি কৈ দিলো নহয় আৰু DE ডেশ হে BC ৰ সমান্তৰাল বুজিলা কি ধৰি লৈছো মই নিশ্চয় বুজি পাইছা এতিয়া মন কৰা DE ডেশ BC ৰ সমান্তৰাল বুলি মই ধৰি ললো ষ্টুডেন্ট মন কৰা যদি বিপিটি পঢ়িছা তোমালোকে তেনেহলে এটা বস্তু ক্লিয়াৰ যে বিপিটিৰ আমি কি পাইছিলো অলপ আগত মই কৈছোই এটাকে আমি কি লিখিব পাৰো মন কৰাচোন DE ডেশ ৰেখাডাল BC ৰ সমান্তৰাল বুলি মই কলো নহয় যদি এটা ত্ৰিভুজত বিপিটি আমাক কৈ আছে এটা বাহুৰ সমান্তৰালকৈ এটা ৰেখা টনা হয় তেনেহলে this divided by this equal this divided by this এই অনুপাতটো আমি ইকুৱেল পাওঁ তেনেহলে এই অনুপাতটো ইয়াত কি হ'ব এটা মন কৰা DE ডেশ ৰেখাডালটো BC ৰ সমান্তৰাল বুলি ধৰি লোৱা হ'ল তেনেহলে অনুপাতটো কি হ'ব AD divided by DB equal AE ডেশ divided by E ডেশ c নহবনে AD by DB is equal AE dash divided by E dash c বুজি আছা কাৰণ DE dash ৰেখাডাল মই কাৰ সমান্তৰাল ধৰিছিলো BC ৰ সমান্তৰাল সেই কাৰণে এই অনুপাতটো আমি পাইছো ইয়াত কি হৈছে BPT by BPT or BPT বুলি লিখিলেও হ'ব Thales theorem ক্লিয়াৰ তেনেহলে এটো আমি ইকুৱেশ্যন নম্বৰ 1 দি দিলো আমাক আৰু এটা দিয়া আছিল কন্ডিশন এটা দিয়া আছিল কি দিয়া আছিল আমাক DE ৰেখাডালে কিন্তু AD AB আৰু AC কেনেকৈ কাটিছিলে AD by DB এটো আমাক দিয়া আছে ইকুৱেল কি AE divided by EC ওকে ইকুৱেশ্যন নম্বৰ 2 দিয়া আছিল আমাক ষ্টুডেন্ট এটা কথা মন কৰা দুইটা সমীকৰণৰ ক্ষেত্ৰত কিবা এটা মিল দেখা গৈছে 1 নং আৰু 2 নং সমীকৰণৰ ক্ষেত্ৰত যদি আমি চাওঁ লেফট হ্যান্ড সাইড AD by DB দুইটা সমান হৈছে
সমান চিনৰ বাওঁফালে দুইটাৰে সমান আছে তেনেহ'লে যেহেতু সমীকৰণ দুইটা বাওঁফাল সমান ডেফিনেটলি ৰাইট সাইড কি হ'ব সমান হৈ যাব তে সমীকৰণ 1 আৰু 2 ৰ পৰা আমি কি লিখিব পাৰো সমীকৰণ 1 আৰু 2 ৰ পৰা ইয়াতে লিখি দিছো ইকুৱেশ্যন 1 আৰু 2 ৰ পৰা আমি এটা বস্তুটো লিখিব পাৰো কি লিখিব পাৰো বাওঁফাল সমান গতিকে আমি সোঁফাল সমান লিখিম a e dash divided by e dash c নহয় a e dash divided by e dash c equal কি আহিব a e divided by e c দুটা সমীকৰণৰ যদি বাওঁফাল দুটা সমান হয় অটোমেটিক সোঁফাল দুটা সমান হ'ব ক্লিয়াৰ তে আমি আহি ইয়াত উপনীত হৈছো নিশ্চয় এইখিনিলৈকে বুজি আছা যদি এইখিনিলৈকে বুজিছা তেনেহ'লে পাছৰখিনি নিশ্চিন্ত থাকা বুজি পাবাই মই কন্টিনিউ কৰিছো ইয়াৰ পিছৰখিনি মই ইয়াত লিখিছো তোমালোকে তলে তলে লিখি যাবা ঠিক আছে এটা কাম কৰো আমি আৰু এটা কনসেপ্ট চোৱা তোমালোকে যদি x is equal to y হয় এটা সমীকৰণৰ দুই পক্ষত মই যিকোনো সমান সংখ্যা পূৰণ কৰিব পাৰো যোগ কৰিব পাৰো বিয়োগ কৰিব পাৰো মই ইয়াত যদি 1 প্লাস কৰি দিও ৰাইট সাইডে 1 প্লাস কৰি দিও তে সমীকৰণটোৰ মানটো একেই থাকে আৰু এই কনসেপ্টটো আমি ইয়াত লগাম মই এটা দুই ফালে কি কৰিম 1 প্লাস কৰিম বা মই 1 প্লাস নকৰো ইয়াত কিছুমানে 1 প্লাস কৰে বা কৰবাত 1 প্লাস কৰি দেখুৱাইছে মই কিন্তু এটা স্টেপ নোহোৱাকৈ 1 প্লাস কৰিলে কি হ'ব হেতুকে লিখি দিম আৰু সহজকৈ লিখিম মন কৰা এটা কনসেপ্ট তোমালোকে চোৱা 1 প্লাস কৰা আৰু এইটো কথা একেই ab ইকুৱেল যদি cd হয় ab ইকুৱেল cd হয় তে মই ইয়াক এনে ধৰণে লিখিব পাৰো চাওচোন a by b ইকুৱেল c by d তে মই ইয়াক তেনেহ'লে ইয়াক এনেকৈ লিখিব পাৰো a plus b কি কৰিছো বুজিছো a plus b দুইটা প্লাস কৰিছো ডিভাইডেড বাই b তলৰটো একে আছে ইকুৱেল c plus d দুইটা প্লাস কৰিছো ওপৰত আৰু তলত কি লিখিছো তলত যেটো আছে হেতুই লিখিছো হয় বেলেগটো একো কৰা নাই এটো ইয়াত কৰি দিও ইয়াত কি কৰিছো ওপৰটোৰ লগত তলৰটো প্লাস কৰি দিছো আৰু তলটো যি আছে তাকে পাতিছো তে ইয়াত প্লাস কৰাচোন ওপৰটোৰ লগত তলৰটো প্লাস কৰা কি হ'ব এটো স্টেপ মই ইয়াত লিখিছো কনফিউজ নহবা এটোৰ লগত এটো প্লাস কৰিম a e dash divided by e dash c a e dash plus e dash c প্লাস কৰিছো ডিভাইডেড বাই তলৰটো একে থাকিব e dash c ক্লিয়াৰ ইজ ইকুৱেল ৰাইট সাইডে একে কৰা a e dash plus e dash a e dash no a e plus e c ঠিক আছে তলত কি থাকিব e c এটো স্যার কি কৰিলে ইয়াৰ নাম কি ব্ৰেকেটত উইদিন ব্ৰেকেট লিখিবা তোমালোকে সাইডত ব্ৰেকেটত লিখিবা কি লিখিবা যোগ ক্ৰিয়া ইয়াক লিখিবা ব্ৰেকেটত এটো মই ইয়াত লিখি দিছো ব্ৰেকেটত কাখত লিখি লবা যোগ ক্ৰিয়া ঠিক আছে ইয়াৰ পৰা আমাৰ লাভ কি হল চাও লাভ এটাই হল এটা তোমালোকে চেক কৰা a e dash plus e dash c ডায়াগ্ৰাম চোৱা a e dash plus e dash c a e dash কোনটো a ৰ পৰা ইয়ালৈকে a e dash plus e dash c e dash c ঠিক আছে a e dash plus e dash c দুইটা প্লাস কৰিলে আমি কি পাম ac পাম ডিভাইডেড বাই e dash c ঠিক এইফালে চোৱা ae plus ec ae plus ec এটো প্লাস এটো তে আমি কি পাম ac এ পাম ডিভাইডেড বাই ec ঠিক আছে দুই ফালে ac ক্যান্সেল ac ক্যান্সেল উপৰত 1 থাকিল 1 বাই e dash c ইকুৱেল 1 বাই ec মই ইয়াক উল্টা কৰি দিও e dash c ইকুৱেল ec ঠিক আছে আমি আহি ইয়াত উপনীত হলো e dash c ইকুৱেল ec e dash c আৰু ec এই দুইটা সমান ভাবাচোন কথাটো অকমান ফিল কৰা e dash c এডাল হৈছে c e dash আৰু এটো e বিন্দু e dash c গোটেইডাল আৰু ec তাৰ এটা অংশ সমান হ'ব পাৰে নেকি কেতিয়াওটো সমান হ'ব নোৱাৰে গোটেইডাল e dash c আৰু ec তাৰ এটা অংশ কেতিয়াও সমান হ'ব নোৱাৰে তেনেহলে আমাৰ ভুল হৈছে নেকি নাই আমাৰ ভুল হোৱা নাই
এই যে ভুল সিদ্ধান্তটোত আমি আহি উপনীত হৈছোঁ তাৰ কাৰণটো হৈছে DE ৰেখাডাল BCৰ সমান্তৰাল নহয় বুলি ধৰিছিলোঁ সেইটোৱেই কাৰণ কিন্তু এইটো সম্ভৱ হ'ব কেতিয়া সম্ভৱ হ'ব যদি E আৰু E' বিন্দু দুটা আসলতে দেখাত দুইটা বেলেগ বিন্দু যদিও দুইটা যদি একেটাই বিন্দু হয় সেইটো E বিন্দু সেইটো E' বিন্দু তেনে ক্ষেত্ৰত কি হ'ব CE যিমান হ'ব CE' টো সিমানেই হ'ব নহয় যদি দুইটা বিন্দু একেটা বিন্দুৱে হয় E বিন্দুটো আৰু E' বিন্দুটো দুইটা যদি একেটা বিন্দুৱে হয় তেনেহলে CE আৰু CE' সমান হ'ব এইটো সম্ভৱ হ'ব নহয় এইটো সম্ভৱ যদি E আৰু E' বিন্দু দুটা একেটাই হয় নহয় আৰু যদি এই দুটা বিন্দু একেটাই হয় তেনেহলে মন কৰা E আৰু E' বিন্দু দুটা যদি একেটাই হয় তেনেহলে DE আৰু DE' ডাল একেডালেই হ'ব এটাকে DE' আৰু DE একেডালেই হ'ব এতিয়া ভাবাচোন কথাটো যদি DE আৰু DE' একেডালেই হয় DE আৰু DE' একেডালেই হয় আৰু আমি কি ধৰিছিলোঁ DE ৰেখাডাল BCৰ সমান্তৰাল নহয় DE' ডালহে BCৰ সমান্তৰাল আমি ধৰিছিলোঁ DE' ডালহে BCৰ সমান্তৰাল এইমাত্ৰ আমি পালো কি DE' আৰু DE একেডালেই যদি DE' BCৰ সমান্তৰাল আৰু DE' একেডালেই তেনেহলে DE ডালটো BCৰ সমান্তৰাল হ'ব লাগিব কি কোৱা এটাকে DE সমান্তৰাল BC আমি লিখিব পাৰো হেন্স কি প্ৰুভড বাস ষ্টুডেন্ট আমি কৰি দেখালো এটো ইয়াক কোৱা হয় কনভাৰ্স অফ BPT বা BPT বিপৰীত মানে থেলছ থিওৰেমৰ বিপৰীত উপপাদ্য তোমালোকে নোট কৰি লোৱা আশা কৰিছো বুজি পাইছা ওকে নেক্সট মই এক্সাৰসাইজ 6.2 লৈ যাম তেতিয়ালৈকে ঘৰতে থাকা ভালে থাকা ওকে